আজি ভাৰ্ণায়ুৰ প্ৰথম দিনা স্কুল গতিকে আজিৰ ব্লগছটো একদম চাবলৈ নাপাহৰিব বিৰাট বেছি ভাল লাগিব প্ৰথম দিনা আজি ভাৰ্ণায়ু স্কুল গৈছে আৰু আজি ভাৰ্ণায়ু স্কুলখন কেনেকুৱা দেখিবলৈ বা ভাৰ্ণায়ু স্কুলত আজি প্ৰথম দিনা কান্দিছে নে নাই কন্দা কি কৰিলে গোটেই ব্লগছটো চাবলৈ নাপাহৰিব গতিকে বলক আজিৰ একদম ধুনীয়া এটা ব্লগছ ভাৰ্ণায়ু আৰু ভাৰ্ণায়ু ফ্ৰেণ্ডবিলাকৰ ষ্টাৰ্ট কৰি দিওঁ Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল ভাৰ্ণায়ু স্কুল ওলাইছে দিছেনে দেউতাকে ভাৰ্ণায়ু স্কুললৈ ৰেডি কৰিছে যেহেতু আজি ভাৰ্ণায়ুৰ প্ৰথম দিনা স্কুল আৰু তাক লৈ মিলি ওলাইছো যেহেতু মনটো অকনমান ভাল অকনমান বেয়া প্ৰথম দিনা স্কুল যেহেতু ভয়ো লাগিছে কান্দিব বুলি বাৰু যিকি নহক যিমান পাৰো মনটো তাৰ ভাল লগাবলৈ চেষ্টা কৰি আছো থনিৰ পৰা আৰু এতিয়া আমি যাব গতিকে মই দেউতাক ভাৰ্ণায়ু আমি সব ওলালো স্কুললৈ আৰু বতৰটো কিন্তু ভাল নহয় বৰষুণ দিয়া আছে আৰু আমি গৈ আছো এতিয়া স্কুললৈ অলপ পাছত স্কুল পামগে আৰু স্কুলৰ ৰাস্তাটো ইমান ধুনিয়া মানে কি কম আপোনালোকক আৰু যেহেতু আপোনালোকৰ বাচ্চা পঢ়িছে যদি আপোনালোকে গম পায় সকে হয়নে ইমান ঠাণ্ডা ৰাস্তা কোনো হুলস্থুল নাই হাই হুলস্থুল নাই ইমান ধুনিয়া ৰাস্তা আৰু মানে পঢ়াৰ কাৰণে ইমান ধুনিয়া এটা পৰিবেশ নিজান আৰু আমি স্কুল পালোহি এতিয়া আমি বাহিৰতে ৰৈ আছো আসলতে সোমাবলৈ সময় হোৱা নাই এতিয়ালৈকে আৰু ভাৰ্ণায়ুক যিমান পাৰো মনটো ভাল কৰিবলৈ চেষ্টা কৰি আছো তাক বুজাই আছো আসলতে তুমি নাকান্দিবা বা মানে ভয় লাগি আছে মোৰো কান্দিব বুলি গতিকে তাৰ মুডটো অকমান ভাল নহয় গতিকে যিমান পাৰো বুজাবলৈ চেষ্টা কৰিছো প্ৰথম দিনা যে তুমি ঢেৰ বন্ধু পাবা এনেকে কিবা কিবি কৈ আছো আৰু তাক মুঠতে নাকান্দিলে হয় আৰু হিমানে ভাবিছো আৰু অলপ পাছত গেটখন খুলিব আৰু আমি প্ৰথম হুমাই যাম এতিয়া আজি যেহেতু প্ৰথম দিনা মোৰ মনটো অলপ ভয় লাগি আছে আৰু যেহেতু মাক হিচাপে আৰু অকনমান ময়ো এক্সাইটেডো আছো ভয়ও লাগিছে আৰু আমি হুমাই মেলি গৈছো ভাৰ্ণায়ু আৰু মই গতিকে তাৰ বেগটো বোলে অকনমান বেছি ডাঙৰ হ'ল হেনো মানে বেগটো বেছি উলমি গৈছে বোলে গতিকে হি কৈ আছে বেগটো মোৰ বেছি উলমি গ'ল মানে বেগটো অকনমান ফিটাডাল ঠিক কৰি দিয়া বুলি কৈছে গতিকে এতিয়া তাৰ ফিটাডাল বেগৰ ফিটাডাল দেউতাকে ঠিক কৰি দি আছে মানে বেছি দীঘল হ'ল আসলতে আৰু হেয়া তাৰ কমপ্লেইন ধেৰ ৰাতিপুৱাই হি কৈ আছে আৰু তুমি সোনকালে আহিবা নিবলে তোমালোক সোনকালে আহিবা আৰু আমি মিছাকে কৈ আছো যে আমি বাহিৰতে ৰৈ আছো বুলি কিন্তু আজি যেহেতু প্ৰগ্ৰাম আছে গতিকে আমি লগতে থাকিব লাগিব আৰু গৈছো আৰু মাক পুতেক দুইটা স্কুললৈ আৰু অকনমান মানে সবে লাইন পাতিলে যেহেতু গতিকে লাইন পতাৰ পিছত আমাৰ দেৰি হ'ব বুলি ভাৰ্ণায়ুৱে মোক দৌৰাই লৈ গৈছে যেহেতু ইমান সকল হৈছে দৌৰিবলৈ প্ৰব্লেম হয় তথাপিও দৌৰিছো আৰু পুতেকৰ লগত আৰু হেয়া দেখিছেনে কি ধুনিয়াকে লাইন পাতিছে আৰু হেয়া খুৰাজন আমাৰ ঘৰৰ ওচৰৰে আৰু বিৰাট ধুনিয়াকে লাইন পাতিছে ল'ৰাছলিখিনি ইমান বেছি মৰম লাগিছে আৰু এফালে টিচাৰ্ছ খিনিও সকলো আহিছে প্ৰিন্সিপাল মেম ছাৰ আৰু মেমখিনি বহুত বেছি ভাল সকলোৱে ভাল আৰু বিৰাটে বেছি এটা ধুনিয়া এটা পৰিবেশ আৰু কোনোবাই কান্দিছে অকনমানিজনীয়ে মোৰো বেয়া লাগিছে অকনমানিজনী কন্দা দেখি আৰু যেহেতু প্ৰথম দিনা কান্দিবই আৰু হয়নে যেহেতু ইমান ডাঙৰ স্কুলত আগতে আমাৰ অকনমানিকিটা সৰু স্কুলত পঢ়িছিলে তেতিয়া স্কুলখনো সৰু আছিলে ষ্টুডেণ্টও কম আছিলে এতিয়া বহুত ডাঙৰ এখন স্কুললৈ আহিলে গতিকে প্ৰথম দিনা কান্দাটো আৰু কান্দিবই সেইটো কোনো ডাঙৰ কথা নহয় আৰু যেহেতু অকনমানি ল'ৰাছলি একো নাজানে ভাৰ্ণায়ুও কান্দিব বুলি ভয় লাগি আছে মোৰ গতিকে আমি ভিতৰলৈ সোমাই গৈছো এতিয়া বিদ্যা প্ৰৱেশ হ'ব আৰু হেয়া ভাৰ্ণায়ু লাইন পাতি একদম থিয় হৈ আছে আৰু ষ্টাৰ্ট হৈ গৈছে আৰু ইয়াতে সকলো ল'ৰাছলিক প্ৰিন্সিপাল মেম প্ৰিন্সিপাল ছাৰ আৰু মেমহঁতে ধুনীয়াকে ফুট তিলক লগাই চকলেট এটা দিছে ওয়েলকাম কৰিছে ইমান ধুনীয়া এটা মানে এইটো পৰিবেশ মই কেতিয়াও নাপাহৰো আৰু আজিৰ যোনটো প্ৰগ্ৰাম এইটো মই কেতিয়াও নাপাহৰো হেতু কাৰণে ভাবিলো ব্লগছ বনোৱাটোতো একদম জৰুৰী কাৰণ গোটেই জীৱনটো থাকি যাব এই ব্লগছটো আৰু ভাৰ্ণায়ু যেতিয়া ডাঙৰ হ'ব হি এখিনি চাই বিৰাট বেছি ভাল পাব যেহেতু মোবাইলত ভিডিঅ' থলেও কিমান দিন থাকিব ঠিকনা নাই বা কেতিয়াবা ডিলিট হৈ যায় বা মোবাইল কেতিয়াবা বেয়া হৈ যায় কিন্তু যেহেতু ব্লগছ বনাই মই আপলোড দিছো ফেচবুকত বা ইউটিউবত সদায় থাকি যাব আৰু তাহাঁতৰ ইমান ধুনীয়া এটা মেমৰি তেহেঁতি সদায় চাই থাকিব পাৰিব ইমান মৰমত মেম আৰু ছাৰহঁতে ফুট তিলক লগাই দিছে গতিকে এটা ধুনীয়া এটা মানে এইটো পৰিবেশ বুলিয়ে মই কম মোৰ বিৰাট কিন্তু ভাল লাগিছে আসলতে বিৰাট এনজয় কৰিছো আমি পেৰেণ্টছখিনিও কিন্তু বিৰাট এনজয় কৰিছো আৰু বাচ্চা দেখিছেনে ভাৰ্ণায়ুক ওয়েলকাম কৰিব আহিছে মানে ডাঙৰখিনিয়ে সিনিয়ৰখিনিয়ে জুনিয়ৰখিনিক ওয়েলকাম কৰিব আহিছে হাতত ধৰি ভিতৰৰ ক্লাছলৈ লৈ গৈছে এইটো ইমান এটা ধুনীয়া মই দেখিলো মানে জাস্ট এটা বন্ডিং এটা দেখিলো তাহাঁতৰ মোৰ বিৰাট বেছি ভাল লাগিছে এইটো যে ক্লাছ যেহেতু 2, 3, 4 বাচ্চাখিনিয়ে সৰু ফাৰ্ষ্ট ক্লাছৰ বাচ্চাখিনিক
মানে গেটৰ ওচৰৰ পৰা ধুনীয়াকৈ হাতত ধৰি লৈ গৈছে আৰু এয়া মোৰ নব পালোঁ বিচাৰি যিহেতু মোৰ পৰিয়ালৰে হয় তাৰপিছতে ইয়াতে প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব আৰু ধুনীয়াকৈ দেখিছেনে ল'ৰা ছোৱালীখিনি ধুনীয়াকৈ কাপোৰ কানি ধুনীয়া ধুনীয়া পিন্ধি ৰেডি হৈ আছে যিহেতু তাহাঁতি প্ৰগ্ৰেম কৰিব নাচিব আৰু এয়া ভাৰ্ণেই আৰু ৰিয়ান যিহেতু মই কৈছিলোঁ এই কাজিনছ হয় দুইটা আৰু দুইটা লগতে পৰিলে ছেকশ্যনো ছেইম পৰিলে গতিকে ভাল লাগিছে মোৰ আৰু এয়া ছাৰহঁতে ধুনীয়াকৈ ষ্টেজ সজাইছে বেলুন লগাই মেলি গতিকে এইবোৰ দেখি বিৰাট বেছি ভাল লাগিছে মোৰ কাৰণে এয়া ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ বিৰাট বেছি ভাল লাগিছে মই যে বেলেগ ফূৰ্তি কৰিছোঁ জানেনে মাক হিচাপে আৰু আমি চবেই আচলতে যিমান পেৰেণ্টছ আছোঁ চবেই ফূৰ্তি কৰিছোঁ ইমান এটা ধুনীয়া এটা প্ৰগ্ৰেম হৈছে ইয়াতে আৰু এয়া মই আৰু নব বহি লৈছোঁ দুইজনী আমাৰ কথা পতা ষ্টাৰ্ট হৈ গৈছে আচলতে আৰু প্ৰগ্ৰেম চাবলৈ আমি একদম ৰেডি আৰু সেয়া ভাৰ্ণায়ু আৰু ৰিয়ান দুইটা বহি আছে সব ষ্টুডেণ্টখিনি বহি আছে কোনো কন্দা নাই কিন্তু দেই সব ফূৰ্তিত আছে এতিয়া কান্দা চবৰে বন্ধ হৈ গ'ল আৰু যিহেতু এতিয়া আৰু চবে এনজয় কৰিব স্কুলখনত সোমালে যিহেতু ফ্ৰেণ্ড The class 1 Vidya Pravesh ceremony. It is an honor to have you all here as we embark on this journey of knowledge. Head of Primary Department, एक बार मैं का जोरदार तालियों से स्वागत किया जाए. Now I would like to introduce the class teachers of class 1A teacher Mrs. Kushum Sharma ma'am. एक बार मैं का जोरदार तालियों से स्वागत किया जाए. क्लास टीचर ऑफ क्लास 1B स्नेहा मैम एक बार मैम का जोरदार तालियों से स्वागत किया जाए. आइए इस कार्यक्रम को मंगलमय बनाने के लिए हम ज्ञान और बुद्धि का दीपक जलाकर देवी सरस्वती का आह्वान करें. इसके लिए मैं आदरणीय प्राचार्य महोदय आदरणीय HMM को आमंत्रित करता हूं कि वो आए और दीप प्रज्वलित करें. গতিকে এয়া সকলোৱে চাকি বন্তি জ্বলাইছে ছাৰহঁতে বিৰাট ধুনীয়া এটা একদম বিৰাট ভাল লাগিছে চাই আচলতে মই যিমান পাৰোঁ ভিডিঅ' কৰিবলৈ চেষ্টা কৰিছোঁ ইমান ধুনীয়া লাগিছে আজিৰ প্ৰগ্ৰেমটো কি ক'ম আপোনালোক আৰু এয়া প্ৰিন্সিপাল ছাৰক প্ৰিন্সিপাল মেমে ধুনীয়াকৈ গামোচা পিন্ধাইছে আৰু ছাৰ বিৰাটেই বেছি ভাল हैप्पी फर्स्ट डे ऑफ स्कूल सभी बच्चों के लिए आज का पहला दिन पहला कदम आपको मुबारक हो. গতিকে মই আৰু নবৈ দুইজনে বিৰাট বেছি কথা পাতিছোঁ আচলতে যেহেতু লগতে পৰিলোঁ ননদ আৰু নব Are you happy? নতুন স্কুললৈ আহিছে ভাল লাগিছে নে নাই ভাল লাগিছে ডাঙৰ স্কুল ধুনীয়া স্কুল am I correct? There are so many forms out of that you have been selected so you should feel yourself that yes I am really lucky to be a part of this great institution Kendriya Vidyalaya Sangathan. Kendriya Vidyalaya ONGC Sibsagar is a part of the Sangathan গোটেই যিটো ডাঙৰ সংগঠনৰ we are just a part और সেইটো পাৰ্টত আমি আমাৰ নিজৰ ৰোল প্লে কৰিব লাগিব আমি ইয়াত স্কুলত পঢ়াম and what is your role you are going to support us খুলি নাই নপঠাব and if you having shoulder length hair দুটাকে বান্ধিব they will tie you can see গতিকে মেমহঁতে ধুনীয়াকৈ বুজাই দিছে আমাক যে কপিবিলাক কালাৰ্ছ কি হ'ব বা বুকৰ কালাৰ কি হ'ব চুলিখিনি কেনেকৈ বান্ধি আহিব লাগে ধুনীয়াকৈ গতিকে এইবিলাক চব বুজাই দিছে আৰু এয়া ক্লাছ 2 ষ্টুডেণ্টখিনিয়ে ক্লাছ 1 ষ্টুডেণ্টখিনিক ৱেলকাম কৰিছে আচলতে গানটো দিব পৰা হ'লে ভাল আছিলে শুনাই দিব পৰা হ'লে কিন্তু মই অভাৰ মিউজিক দিব নোৱাৰোঁ মানে বাহিৰৰ বেকগ্ৰাউণ্ড মিউজিক দিব নোৱাৰোঁ কাৰণ মোৰ চেনেলটো কপিৰাইট মাৰি যাব তথাপিও মই বুজাই দিছোঁ স্কুল চলে হম গানটো ধুনীয়াকৈ ডান্স কৰিছে এয়া বাচ্চাখিনিও ধুনীয়াকৈ ডান্স কৰিছে দেখিছেনে ইমান মৰম লাগিছে পঢ়া হ'লে মই গানটো লগাই দিলোহেঁতেন কিন্তু যিহেতু ৰুলছ আছে কিছুমান যিহেতু ফেচবুক ইউটিউবত গানবিলাক লগাব নোৱাৰোঁ কাৰণে মই ভইচে দি ধুনীয়াকৈ ময়ে বুজাই দিছোঁ আৰু গতিকে ধুনীয়াকৈ মানে ক্লাছ 1 ষ্টুডেণ্টখিনিক ৱেলকাম কৰিছে নাচি বাগি দেখাইছে ধুনীয়াকৈ যাতে মানে প্ৰগ্ৰেমটো ধুনীয়া হয় আমাৰ ভাল লাগে বাচ্চাখিনিৰ মন ভাল লাগে আকৌ যেতিয়া ভাৰ্ণায়ুহঁত ক্লাছ 2 পাব আকৌ ভাৰ্ণায়ুহঁতে ক্লাছ 1ক ৱেলকাম কৰিব লাগিব ইমান ধুনীয়াকৈ ল'ৰা ছোৱালীখিনি ফূৰ্তিত ডান্স কৰিছে সঁচাকৈ বিৰাট ভাল লাগিছে এনেকুৱা মানে কোনো
জোৰ জবস ডান্স কৰা নাই ইমান এনজয় কৰিছে তাহাঁতিও আসলতে তাহাঁতকো ভাল লাগিছে যে ক্লাছ 1 ৰ নতুন ষ্টুডেন্ট আহিছে বুলি গতিকে এই ভাগে নাচৰ গানৰ প্ৰগ্ৰামখিনি এনেকে হৈ গৈছে আসলতে আৰু অকনমান পাছতে ক্লাছ 1 ৰ কাৰণে আমাৰ যোনটো ক্লাছ হ'ব আমি তালে যাম যেহেতু দেখি পোৱা নাই গতিকে বলক আমি চাওঁগে आपके छोटे छोटे बच्चे जो आज पहली क्लास में पहले दिन स्कूल आ रहे हैं और मुझे लगता है कि आज इस प्रोग्राम को देख के बहुत ही जॉयफुल होंगे कि इतना अच्छा हमें भी ऐसा कुछ करने को मौका मिलेगा और हर एक पेरेंट्स के लिए बहुत ही इम्पोर्टेंट होता है बच्चों के लिए बहुत इम्पोर्टेंट होता है এয়া প্ৰিন্সিপাল ছাৰে ধুনীয়াকে কিছুমান কথা বুজাই দিছে কৈছে বিৰাটে বেছি ভাল লাগিছে আৰু এতিয়া সবে লাইন পাতিছে যেহেতু তেওঁলোকক ধুনীয়া ধুনীয়া এটা গিফট দিব আৰু এয়া ভাৰ্নাইৰ ৰিয়ানক অকনমান মন কৰিবচোন আসলতে মই ভিডিঅ' কৰা দেখি ভাৰ্নাইৱে মানে ৰিয়ান আৰু ভাৰ্নাইও কাজিনছ হয় গতিকে তাহাঁত দুটা যেহেতু কাজিন হয় আগৰ পৰাই ধুনীয়া এটা বন্ডিং আছে গতিকে ভাৰ্নাইৱে তাক দেখাই দিছে যে ভিডিঅ' কৰি আছে মামায়ে ভিডিঅ' কৰি আছে আৰু তাহাঁতি দুইটাই ইমান ধুনীয়াকে মোক এটেনশ্যন দিছে দেখিছেনে আৰু হেয়া ছাৰজন কিজানি মুখৰ আগত অকনমান আহি গৈছে বুলি ছাৰ যেতিয়া এফালে আহে তাহাঁতি আকৌ এফালে গুচি আহে মানে তাহাঁতি মানে মাকক পুৰা এটেনশ্যন দিছে আৰু তাৰপাছতে তাহাঁতি দৌৰাদৌৰিকে গৈছে লাইন পাতিছে এতিয়া তাহাঁতি ষ্টেজত উঠিব আসলতে প্ৰথমবাৰ ষ্টেজত উঠিব বিৰাট বেছি ভাল লাগিছে আৰু হেয়া লাইন পাতি ধুনীয়াকে গোটেই বাচ্চাখিনি লাইন পাতি ৰৈ আছে আৰু চাইছে তাহাঁতি ক্লাছৰুম কোনটো হ'ব ক্লাছৰুম বহুত বেছি ফূৰ্তি লাগিছে তাহাঁতৰ আৰু হেয়া লাইন পাতি গৈ আছে আৰু ইয়াৰ পাছতে তেওঁলোকক ধুনীয়াকে এটা গিফট দিব আৰু ছাৰহতে আৰু সেই অকনমানি যে এয়া মোৰ ফ্ৰেণ্ডৰ মানে মোৰ লগৰীৰ লৰা হয় গতিকে তাহাঁতি তিনিটাই ভাল ফ্ৰেণ্ড হয় আসলতে সদায় এনেকেই থাকিব লাগে আৰু হেয়া উঠি গৈছে ওপৰলে ছাৰহতে ধুনীয়াকে আৰু বহুত বেছি ছাৰৰ মেমসকল বহুতে বেছি মৰমীয়াল ইমান বেছি কেয়াৰ কৰিছে মানে কি কম বহুত বেছি মৰম কেয়াৰত ল'ৰা ছোৱালীখিনিক মানে ট্ৰিট কৰিছে প্ৰিন্সিপাল ছাৰো বহুত বেছি ভাল লাগিছে আৰু এয়া ভাৰ্নাইও আৰু ৰিয়ানহঁত ধুনীয়াকৈ লাইন পাতি গৈ আছে আৰু তাহাঁতৰো বিৰাট ফূৰ্তি লাগিছে কিনো দিব বুলি ভাবি আছে চাগে তাহাঁতি আৰু এয়া ধুনীয়াকৈ মৰমত তাহাঁতক দিছে গতিকে আজিৰ স্কুলৰ এই প্ৰগ্ৰেমটো মোৰ কিন্তু বিৰাট বেছি ভাল লাগিলে মই আশা কৰা নাছিলে ইমান ধুনীয়া হ'ব আৰু ইমানেই বেছি ভাল লাগিছে আসলতে প্ৰথম এক্সপিৰিয়েঞ্চ কাৰণে বহুত বেছি ভাল লাগিছে মই ভাবোঁ সদায় এনেকেই থাকক আৰু সদায় ক্লাছ 1 ৰ ষ্টুডেণ্টখিনি যেতিয়া নতুন আহিব আপোনালোকেও এনেকৈ এনজয় কৰিব পাৰিব বিৰাট বেছি ভাল লাগিলে স্কুলখন ওভাৰঅল মই বহুত বেছি লাকি আসলতে যে মেমে ঠিকই কৈছিলে আমাক যেহেতু যেতিয়া মেমে স্পিচ দি আছিলে যে আমি বহুত লাকি বুলি নিজকে ভাবিব লাগে যে আমাৰ ষ্টুডেণ্ট এখন স্কুলত পঢ়ে মোৰ যে বিৰাট বেছি সপোন আছিলে আৰু আজি সপোন মোৰ একদম কমপ্লিট হৈ গ'ল সদায় সপোন দেখোঁ সদায় ভগৱানক প্ৰাৰ্থনা কৰোঁ মোৰ নমুক সদায় নমু ভাৰ্নাইক এবাৰ স্কুলত দি দিয়া কেন্দ্ৰীয় বিদ্যালয়ত এবাৰ দি দিয়া আৰু সঁচাকৈ এইবাৰ মানে প্ৰথমবাৰতে ভাৰ্নাইৱে যেহেতু এডমিশ্যন পাই গৈছে ছিট পাই গৈছে আৰু সেইটো কাৰণে মোৰ বিৰাট বেছি ভাল লাগিছে আৰু এয়া গিফট দিছে আৰু ধুনীয়াকৈ ফটো ছাৰ আৰু মেমহঁতে ধুনীয়াকৈ ফটো মৰাইছে ল'ৰা ছোৱালীখিনিক আৰু ভাল লাগিছে আসলতে এইবিলাক দেখি তাৰপাছতে ষ্টুডেণ্টখিনি গৈ আছে নিজৰ ক্লাছৰুমলৈ মেম আৰু ছাৰসকলে ক্লাছৰুমলৈ লৈ গৈছে আসলতে তাৰপাছতে আমি পেৰেণ্টছখিনি আৰু এয়া দেখিছেনে এয়া বান্ধৱী নতুনকৈ বান্ধৱী হৈছোঁ আসলতে এটা কথা দেই ল'ৰা ছোৱালীয়ে নিজৰ নতুন ফ্ৰেণ্ড পোৱা নাই আমিও পাইছোঁ কিন্তু আমি পেৰেণ্টছখিনিও পাওঁ হয়নে গতিকে মই মোৰ লগৰী পাই গৈছোঁ কি আমি দুজনী আসলতে প্ৰথম এডমিশ্যনৰ পৰাই আমি এনেকৈ চিনাকি হ'লোঁ গতিকে ভাল লাগিছে আমাৰ সেয়া বণ্ডিংটো এতিয়ালৈকে আছে আসলতে গতিকে আমি গৈ আছোঁ ক্লাছৰুমলৈ চাওঁ কেনেকুৱা লাগিব এক্সাইটেড আছোঁ ফুল এক্সাইটেড আছোঁ হাঁহি মই ক'বই পৰা নাই মোৰ বেছিহে ফূৰ্তি লাগিছে মানে আচলতে ল'ৰা ছোৱালীতকৈ মোৰ বেছি ফূৰ্তি লাগিছে আৰু এয়া ক্লাছৰুম আৰু ইয়াতে এটা ঘটনা হ'ল ছেকশ্যন এ ছেকশ্যন বি কিন্তু আমাৰ ল'ৰা ছোৱালীখিনি যিহেতু আগত আহিলে তাহাঁতি নাজানে আচলতে এ ছেকশ্যনৰ বাচ্চা বি ছেকশ্যনৰ বাচ্চা এ ছেকশ্যনত গতিকে এয়া মোৰ নৌবৰ ল'ৰা যিহেতু ৰিয়ানে অকণমান কান্দিছে গতিকে মই তাক কোচত লৈছোঁ মই কৈছোঁ তুমি নাকান্দিবা দেই বুলি গতিকে এইফালে ৰিয়ানক লৈ আছোঁ আৰু ভাউজো কৈ আছোঁ মানে মোৰ নবৌক মাতিছোঁ তুমি ক'ত গ'লা আৰু সেয়া নব আহিছে আসলতে বাচ্চাখিনি চব মিক্স হৈ গ'ল ইফালে সোমাই গৈছে আৰু এয়া নবৈ আহি ৰিয়ানক লৈছেহি তাৰপাছতে মই মোৰ ভাৰ্নাইক বিচাৰিবলৈ যাওঁ এতিয়া আৰু দেখিলোঁ ইয়াতে ভাৰ্নাইও নাই গতিকে সেই ৰুমটোলৈ যাওঁ ছেকশ্যন এলৈ যাওঁ আৰু মই গম পাইছোঁ ভাৰ্নাইও ছেকশ্যন এতে সোমাই আছে বুলি দেখিছেনে চব বাচ্চা য'তে ত'তে সোমাই আছে আৰু সেয়া ভাৰ্নাইক লৈ আহোঁগৈ এবাৰ আৰু ইয়াতে এই ছেকশ্যনতে ভাৰ্নাইও সোমাই আছে গতিকে মই ভাৰ্নাইও ভিতৰলৈ গ'লোঁ গৈ মেলি ভাৰ্নাইক সেয়া উলিয়াই আনিছোঁ ছেকশ্যন এৰ পৰা যিহেতু তাহাঁতি নাজানে ক্লাছৰুমটো সেয়া দেখিছেনে
মানে বাৰ্ণায়ুক লৈ মেলি আহিলোঁ ছেকশ্যন এৰ পৰা আৰু গৈছোঁ এতিয়া দুইটা আমি আৰু হাঁহিছে চবেই পেৰেণ্টছখিনিয়ে চবৰে বাচ্চা ইফালৰ পৰা ইফালে সোমাই গৈছে আচলতে আৰু বহুত বহুত বেছি ভাল লাগিছে বহুত বেছি এনজয় কৰিছোঁ ইমান মৰম লগা ক্লাছৰুম কি ক'ম ক্লাছৰুমৰ বিষয়ে কি ক'ম মানে ক'বলৈ একো শব্দই নাই তাৰপাছতে এয়া বাৰ্ণায়ু মই বহিব লৈছোঁ ইয়াতে এইটো ক্লাছৰুম ধুনীয়াকৈ সজাইছে মেম আহিছে মেমে এতিয়া ধুনীয়াকৈ বুজাই দিব ৰুলছখিনি কেইটাত ছুটি কেইটাত হ'ব বা ক্লাছ কি হ'ব গতিকে এয়া মেম আহিছে মেমে ধুনীয়াকৈ এতিয়া আমাক বুজাই দিব ক্লাছ টিচাৰ হয় এয়া আৰু ভাল হয় স্নেহা মেম বিৰাট বেছি মৰমীয়াল আচলতে ষ্টুডেণ্টখিনিক মানে ক্লাছ 1 যিহেতু বাচ্চাখিনি বিৰাট বেছি সৰু আচলতে গোটেই ক্লাছখিনিত গতিকে সেই তাহাঁতক অকণমান মৰমটো বেছি পায় আচলতে তাহাঁতি এনেকুৱাই মোৰ অনুভৱ হৈছে আৰু এয়া ইমান ধুনীয়াকৈ ক্লাছৰুমটো সজাই থৈছে বাৰ্ণায়ু অহাৰ লগে লগে বেলুনৰ লগত ষ্টাৰ্ট হৈ গ'ল বাৰু যি কি নহওক সি কন্দা নাই সেইটোৱে নহ'লে মোক কান্দিব বুলি বিৰাট বেছি ভয় লাগিছিলে মই কি কৰিম কেনেকৈ কৰিম বুলি বাৰু আজিৰ দিনটো আমি লগতে আছোঁ এয়া মোৰ বান্ধৱী দেখিছেনে বান্ধৱীয়ে বাই বাই দিছে আপোনালোকক আৰু আজিৰ দিনটো এনেকেই আমি পাৰ কৰালোঁ আৰু এতিয়া হাঁহি হাঁহি দুইজনী যাওঁগৈ নিজৰ নিজৰ সম্পত্তি লৈ যিহেতু আমাৰে সম্পত্তি এই দুটা আৰু গৈছোঁ আমি হাঁহি হাঁহি এতিয়া আৰু কাইলৈৰ পৰা যিহেতু আমি আহিব নাপাম কাইলৈৰ পৰা ল'ৰা ছোৱালী নিজে নিজে আহিব লাগিব আচলতে স্কুললৈ আৰু এতিয়া আমি গৈ আছোঁ ঘৰলৈ গতিকে আজিৰ এই গোটেই ভ্লগছটো আপোনালোকক কেনেকুৱা লাগিলে আমনি লাগিছিলে নেকি সেইটোও ক'ব আৰু যিহেতু মই গোটেই প্ৰগ্ৰেমখিনিও মাজে মাজে দি দিছোঁ আৰু বহুত বেছিও দীঘলীয়া কৰা নাই তাৰপাছতে বাৰ্ণায়ুৰ পেষ্ট্ৰি খাবলৈ মন গ'ল যিহেতু আপোনালোকে জানে স্কুলৰ পৰা অহাৰ পিছত তাৰ অকণমান কিবা এটা খাবলৈ মন গৈছে আৰু আজি বুলি মানে নহয় অকণমান খাই সদায় নিদিওঁ বাৰু গতিকে আজি অকণমান কান্দা কাটা কৰিছে বুলি আৰু তাৰপাছতে ইয়াৰ পেষ্ট্ৰি এটা খালে ময়ো একাপ চাহ খালোঁ মই কৈছোঁ তোমাৰ মুখখন অকণমান মুচি দিওঁ দেই কিন্তু তাৰ মনটো আজি একদমেই ভাল লাগি থকা নাই আচলতে কাইলৈৰ পৰা মানে চাগে মনটো তাৰপাছতে মই ভাবিলোঁ ময়ো কিবা এটা খাওঁ লগতে গতিকে ইয়াৰ পৰা টিচু লৈ মেলি মানে পেটিছ এটা ল'লোঁ খাই চাওঁচোন কেনেকুৱা লাগিব যিহেতু ময়ো ভাগৰি আহিছোঁ হাঁহি হাঁহি দাঁতকেইটা উলিয়াই উলিয়াই ভাগৰি গৈছোঁগৈ ময়ো আৰু এতিয়া আমি মাকে পুতেকে খোৱা আৰম্ভ কৰিছোঁ গতিকে আজিৰ এই গোটেই ভ্লগছটো আপোনালোকক কেনেকুৱা লাগিছে ক'ব ময়ো খুৱাই দিছোঁ মোৰ ল'ৰায়ো মোক খুৱাই দিছে গতিকে কিমান ধুনীয়া এটা বণ্ডিং হয়নে আৰু এনেকেই যাতে সদায় মৰম চেনেহবিলাক থাকক আৰু ল'ৰাই ডাঙৰ হৈ মাকক নাপাহৰিলে হয় আৰু ইমানেই গতিকে আজিৰ ব্লগছটো কেনেকুৱা লাগিছে ক'ব আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আকৌ আহিম এটা ধুনীয়া ব্লগছ লৈ তেতিয়ালৈকে আপোনালোকে ভালে